সংস্কাৰ হ'বলৈ কৈছে, দণ্ড দিবলৈ কৈছে। কথাবিলাক আপোনালোকে জানে যে সংস্কাৰ হ'বলৈ কোৱা, দণ্ড বহিবলৈ কোৱা মানে কি আমি অসংস্কাৰী নেকি? আহোম সম্প্ৰদায়ৰ লোকসকল অসংস্কাৰ নেকি? আমাৰ ৰীতি নীতি পৰম্পৰা যি হাতাম পুৰুষীয়া বছৰ বছৰ ধৰি চলি আছে, এইটো অসংস্কাৰ নেকি? সেইকাৰণে আচলতে আমি তেওঁলোকৰ ওপৰত এজাহাৰ দিবলৈ আহিছোঁ। যিসকলে দণ্ড বিহিছে, যিসকলে অসংস্কাৰ বুলি কৈছে, তেখেতলোকৰ নাম আমি এজাহাৰত লিপিবদ্ধ কৰিছোঁ আৰু আমি এজাহাৰ দিবলৈ আহিছোঁ। চাওলুং চুকাফাৰ নীতি আদৰ্শৰে পৰিচালিত আহোম জনগোষ্ঠী, চাওলুং চুকাফাৰ নীতি আদৰ্শৰে পৰিচালিত অসমীয়া জনগোষ্ঠী, অসমীয়া সমাজ, অসমত আচলতে আপোনালোকে জানে যে চাওলুং চুকাফাৰ দিনৰ পৰাই আমাৰ মেডাম মেফি অনুষ্ঠান হৈ আহিছে আৰু মেডাম মেফি অনুষ্ঠানক অপমাননা কৰিলে আচলতে আহোম সম্প্ৰদায়ৰ লোক বহি নাথাকে। এই কথাটো জ্বলন্ত উদাহৰণ। আজি আপোনালোকে কেইটা সংগঠনে আপোনালোকে এজাহাৰ দিছে? চাওক, আমি কেইটা সংগঠন বুলি কথা নাই, আহোম সম্প্ৰদায়ৰ লোক ওলাই আহিছোঁ। বেনাৰটো মাত্ৰ টাই আহোম যুৱ পৰিষদ হওক বা টাই আহোম ছাত্ৰ সন্থা হওক, আহোম সভা হওক, মাত্ৰ বেনাৰটোৰ কথা নহয়, আমি আহোম সম্প্ৰদায়ৰ লোকসকল ওলাই আহিছোঁ। নিশ্চয় ক্ষতি কৰিব। সেইকাৰণে আমি কৈছোঁ যে আলোচনাৰ মাধ্যমলৈ আহিব লাগে। আলোচনাৰ মাধ্যমলৈ নাহি লক্ষ লক্ষ ভক্তৰ কথা কৈ শংকৰ সংঘই লক্ষ লক্ষ ভক্তৰ কথা কৈ বিবাদৰ সৃষ্টি কৰিছে। তেওঁলোকে যুদ্ধংকালীন পৰিৱেশৰ সৃষ্টি কৰিছে, তেওঁলোকে এজাহাৰৰ পৰ্ব লৈ আহিছে, তেওঁলোকেই প্ৰথমতে আমাক বিৰূপ মন্তব্য প্ৰকাশ কৰিছে। সেইকাৰণে সংবিধান জ্বলোৱা হৈছে। যদি ইয়াৰ পিছত আকৌ বিৰূপ মন্তব্য প্ৰকাশ কৰে, তেনেহ'লে আকৌ আমাৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত প্ৰতিবাদ হ'ব। এনেকুৱা ধৰণৰবোৰ চলি থাকিলে আচলতে আমি ভাবোঁ যে জাতিটো শেষ হৈ যাব। সেইকাৰণে আমি এতিয়াও কওঁ যে আলোচনাৰ মাধ্যমলৈ আহিব লাগে। আলোচনাৰ মাধ্যমলৈ আহি কথাটো বহি পেলাই আলোচনা কৰি পেলাই যদি শেষ কৰিব পাৰে, তেওঁলোকে শেষ কৰিব লাগে। কেইজন ব্যক্তিৰ ওপৰত আপোনালোকে আমি প্ৰায় 4জনমান ব্যক্তিৰ নাম দিছোঁ এজাহাৰত। 4জনমান ব্যক্তিৰ ওপৰত এজাহাৰ দিম। এইটো সমগ্ৰ অসমতে হৈছে? সমগ্ৰ অসমতে হৈছে। কালিৰ পৰা এইটো চলিছে। কালি 4খন জিলাত দিয়া হৈছে, আজি কেইবাখনো জিলাত দিয়া হৈছে। এনেকৈ চলি যাব। যোৱা 20 তাৰিখে মৰাণত হোৱা সমগ্ৰ আহোম সংগঠনৰ যিটো যৌথ সভা হৈছিলে, তাৰ যিটো আমি সিদ্ধান্ত লৈছিলোঁ যে শংকৰ সংঘৰ বিৰুদ্ধে আমি প্ৰতিখন জিলাই জিলাই থানাত আমি এজাহাৰ দিম। এই মৰ্মে আজি আমি আমাৰ যোৰহাটতো কেইটা সংগঠন লগ লাগি পেলাই আমি শংকৰ সংঘৰ বিৰুদ্ধে আজি আমি এজাহাৰ দিবলৈ আহিছোঁ। আমি আচলতে এই বিষয়টোত এটা সুপ্ৰভু সিদ্ধান্ত হোৱাটো বিচাৰিছিলোঁ, কিন্তু শংকৰ সংঘৰ যিসকল বিষয়ববীয়া আছিলে, তেওঁলোকৰ যিটো প্ৰৰোচনামূলক যিটো বক্তব্য আছিলে, তাৰ আচলতে বহিঃপ্ৰকাশ ঘটাৰ বাবে আমাৰে কেইজনমান যুৱকে প্ৰতীকী ৰূপত তেওঁলোকৰ সংবিধানখন জ্বলাইছিলে। এইটো খুব মানে আমি সমৰ্থন কৰোঁ বুলি নহয়, কিন্তু এইটো এটা শুভৰ বহিঃপ্ৰকাশ ঘটিলে। সেইটোৰ বাবে মূলতঃ জগৰীয়া শংকৰ সংঘৰ বিষয়ববীয়াসকল তেওঁলোকে প্ৰথমতে এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি পেলাই তেওঁলোকে যদি এইটোৰ সমাধান বিচাৰিলেহেঁতেন বা উপযুক্ত প্ৰৰোচনামূলক কিছুমান বক্তব্য নিদি পেলাই যিটো বক্তব্য দিব লাগিছিল তেওঁলোকে দি পেলাই এই বিষয়টো মূৰীক্ষণ কৰিব পাৰিলেহেঁতেন, কিন্তু সেইটো সময়ত নকৰি পেলাই তেওঁলোকে এই আজি যিটো আমাৰ প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি বেলেগ বেলেগ ধৰণে, এইবোৰৰ কাৰণে তেওঁলোকে শংকৰ সংঘৰ বিষয়ববীয়াসকলে প্ৰধানতঃ